আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। বহুদিন একো কোৱা নাই আৰু ক'বলৈ অলপ ইচ্ছা নাছিলে, সেইবাবে কোৱা নাছিলোঁ। আজি মাত্ৰ এটাই কথা ক'ম, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ম দেই। আমি সচৰাচৰতে দেখা পাওঁ যে বিভিন্ন গাঁৱত বা 2টা-3টা পদূলি পাৰ হৈ একোখন দোকান মাজুলীৰ আশে পাশে গঢ়ি উঠিছে। ব্যৱসায় আৰম্ভ কৰাটো ভাল কথা, আৰু সেইটো আটাইতকৈ যদি পৃথিৱীত টান কাম আছে, সেইটোৱে পৃথিৱীত আটাইতকৈ টান কাম ব্যৱসায় আৰম্ভ কৰা। আৰু সেই টান কামটো প্ৰত্যেকেই হাতত লোৱাৰ বাবে প্ৰত্যেকলৈ শুভেচ্ছা জনাইছোঁ। খালি নতুনকৈ ব্যৱসায় আৰম্ভ কৰা সকললৈ মই দুটা টিপছ দিব বিচাৰিছোঁ। মনত ৰাখক, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আৰু যাৰ বাবে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈছোঁ এজন ব্যৱসায়ী হিচাপে। 1 নম্বৰ কথা, আপুনি যিটো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেই ব্যৱসায়টোৰ লগত জড়িত বিভিন্নজন ব্যক্তিৰ সৈতে আপুনি কথা পাতক। তেওঁ সঁচাকৈ মিছাকৈ পাছৰ কথা, কিন্তু তেওঁৰ লগত কথা পাতক। সেই ব্যৱসায়টো কেনেকুৱা চলিছে, সেই এলেকাটোত কি ধৰণে চলিছে বা মানুহে কি ধৰণে আদৰি লৈছে, সেই সম্পৰ্কত প্ৰথমতে তেওঁৰ পৰা জানি লওক। আৰু 2 নম্বৰ কথা, সেই ব্যৱসায়ৰ পৰা কি ধৰণৰ, যিটো ব্যৱসায় আপুনি আৰম্ভ কৰিম বুলি ভাবিছে, সেই ব্যৱসায়ৰ পৰা আচলতে সেই ব্যৱসায়টো আৰম্ভ কৰিবলৈ যিখিনি সামগ্ৰী বা যিখিনি বস্তু লৈ আপুনি ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছে, সেই সামগ্ৰী ক্ৰয় কৰোঁতে কিমান পৰে, আপুনি বিক্ৰী কিমান মূল্যত কৰিব পাৰিব, আৰু আপোনাৰ এলেকাটোত আপুনি কিমান মূল্যত সেইসমূহ বিক্ৰী কৰাৰ সামৰ্থ্য আছে বা গ্ৰাহকসকল সেই ধৰণৰ আছে, সেই সকলোখিনি চাই লওক। অন্যথা সফল এজন ব্যৱসায়ী আপুনি হ'ব নোৱাৰিব। মোৰ দৰে পাছত চিন্তা কৰি থাকিব লাগিব, এই ব্যৱসায়টো মই কিয় আৰম্ভ কৰিছিলোঁ, এই ব্যৱসায়টো আৰম্ভ কৰাৰ আগতে মই কিয় ভাল ধৰণে চিন্তা কৰি নল'লোঁ। আপুনিও যাতে সমস্যাত নপৰক, সেইবাবে আপোনালোকক এই 2টা টিপছ দিছোঁ, চমুকৈ কৈছোঁ। 1 নম্বৰ, যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে তেওঁলোকে সেইটো ব্যৱসায়, যিটো ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিম বুলি ভাবিছে, সেই ব্যৱসায়ৰ লগত জড়িত বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতক। বিভিন্নজন ব্যক্তিয়ে সেই ব্যৱসায়টো কি ধৰণে চলিছে বা মাজুলীত কি ধৰণে প্ৰভাৱ আছে, সেই সম্পৰ্কত কি কয় এবাৰ জানি লওক। আৰু 2 নম্বৰতে, সেই ব্যৱসায়টো ক্ৰয় মূল্য কিমান, বিক্ৰী কৰা মূল্য কিমান, তাৰ পৰা প্ৰফিট কিমান হ'ব পাৰে, সেই প্ৰফিটেৰে আপোনাৰ দোকানৰ ভাড়া, দোকানৰ লাইটৰ বিল, আপোনাৰ পৰিয়াল চলাব পাৰিব নোৱাৰে, এই সকলোখিনি দিশ চাই লওক। তাৰ পাছতহে ব্যৱসায়টো আৰম্ভ কৰক। অন্যথা দেখাক দেখি ব্যৱসায় আৰম্ভ কৰি পাছত দীৰ্ঘ জীৱনলৈ পস্তাই নাথাকিব। ধন্যবাদ। কিছু পাছতে আৰু তাৰ লগত ৰাস যাত্ৰাৰ লগত সময় চোৱাৰ লগতে আমাৰ এক বিশেষ এই সত্ৰৰ পাল নামে বিশ্ববাসীক এটা আধ্যাত্মিক ভাৱ যোৱাৰ ওলাইছে, আৰু সেই 3 কৰ্মৰ কাৰণে আমাৰ এতিয়া সকলোখিনি ব্যস্ততা বিশেষতঃ